সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 1 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, দিনৰ 3:32 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাত্ৰি 1:34 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, দেৱগণ ঘোঁৰা ৰস্তি মাহেন্দ্ৰ যোগ হ'ব, অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:34 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হাতী ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:43 পৰা 12:27। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে সন্ধিয়া 6:11 পৰা 7:20। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি অতীতত লোৱা কিবা সিদ্ধান্তৰ হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে, কিন্তু আজিৰ দিনটোত অকণমান অকলশৰীয়া যেনো আপুনি অনুভৱ কৰিব। গতিকে অকণমান হয়তো সকলোৰে পৰা দূৰত কিছু অকলশৰীয়া যেন আপুনি দিনটোত অনুভৱ কৰিব পাৰে। লগতে সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আপোনাৰ মনত আহিব। গতিকে ক'ৰ পৰা কেনেকৈ সোনকালে সহজত ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা মনত আহি থাকিব। আৰ্থিকভাৱে আজি ঘৰৰ কোনোবা সদস্যই হয়তো আপোনাক উপদেশ দিব পাৰে। ঘৰৰ কিবা কথাই আপোনাৰ মনত অকণমান আজি চিন্তা অৱশ্যে চলাই থাকিব। গতিকে ঘৰুৱা কথাত মনত অকণমান চিন্তা আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো প্ৰিয়জনে অকণমান কিবা কথাত আপোনাৰ ওপৰত খং কৰিব পাৰে। গতিকে প্ৰেম সম্পৰ্কটো আজিৰ দিনটোত অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে যদি আজি কিছু গুৰুত্ব দি কাম কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰভাৱবোৰ কৰ্মক্ষেত্ৰত বাঢ়িব। নিজৰ ক্ষমতা দক্ষতা কৰ্মক্ষেত্ৰত দেখুওৱাৰ এক আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ ভাগত হয়তো ঘৰত থাকিবলৈ সিমান মন নাযাব, অকণমান মুকলি ঠাইত ক'ৰবাত ওলাই যাবলৈ হয়তো ইচ্ছা যাব পাৰে। বিবাহিতসকলৰ বাবে দিনটো অৱশ্যে খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱতে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে মনৰ কথা আজি আনক কম বুলিও হয়তো কিবা কথা ক'বলৈ সুযোগ সুবিধা নাপাব পাৰে। বিদ্যাত কিন্তু আজি আনৰ সহায় অকণমান ল'ব লাগিব। আনৰ সহায় অবিহনে হয়তো শিক্ষাত কিছু বিষয় আধৰুৱা হৈ ৰ'ব। গতিকে সহায় বিচাৰিলে সহায় আপুনি নিশ্চয় লাভো কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আগ্ৰহ ধাউতি অকণমান বাঢ়িব। লগতে অকণমান এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ কাম বনত বা বিগত দিনৰ সমস্যা সমাধান কৰিবলৈ হয়তো খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। আজি বন্ধুৰ সৈতে কিন্তু আপোনাৰ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। বন্ধুৰ ক্ষেত্ৰখন শুভ আৰু প্ৰেমৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে হয়তো অকণমান সাৰ্বজনিক হৈ পৰিব পাৰে। আপোনাৰ প্ৰেম সম্পৰ্ক সকলোৱে গম পাব পাৰে। সৰু সৰু কথাত এই ৰাশিৰ ব্যক্তিসকলে আজি বেছি গুৰুত্ব দিয়া দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে শুভ, কাৰণ পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ টেকনিক নিজৰ ক্ষমতাবোৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ব। প্ৰয়োজনতকৈ বেছি কথা নক'ব, কাৰণ বেছি কথা ক'লে কোনোবা হয়তো প্ৰিয় ব্যক্তিয়ে আপোনাৰ কথাবোৰত অকণমান আমনি অনুভৱ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ সন্মুখত বিভিন্ন ধৰণৰ সুবিধা অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে যিকোনো সুবিধা আহিলে আপুনি সোনকালে লোৱাৰ চেষ্টা কৰিব। আজি জীৱনসংগীৰ বাবে অকণমান স্বাস্থ্যত খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ কিবা ছাপোৰ্ট লাভ কৰিব। মাতৃয়ে কোনোবা নহয় কোনোবা ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। আজি মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। গতিকে বৰ বিশেষ মনত আজি কোনো ধৰণৰ চিন্তা নাথাকে, কিন্তু আনক প্ৰভাৱিত কৰিবলৈ আনক দেখুৱাবলৈ হয়তো আজি দিনটোত আপোনাক খৰচ কৰা পৰিলক্ষিত হ'ব। দিনটোৰ শেষৰ ভাগত পাৰিলে আপুনি জিৰণি লোৱাৰ চেষ্টা কৰক, কাৰণ দিনটোৰ আৰম্ভণিত অকণমান কামৰ বোজা বাঢ়িব, যাৰ বাবে স্বাস্থ্যৰ যত্ন ৰাখি আপুনি দিনটোৰ শেষৰ ভাগত জিৰণি লোৱাটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰতো আপুনি সময় অৱশ্যে অতিবাহিত কৰিব পাৰিব। আজি পচন্দ অনুসৰি আপুনি কাম কৰিব পাৰিব। পচন্দ ব্যক্তিৰ সৈতে আপুনি সময় অতিবাহিত কৰিব পাৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো অতি শুভ আৰু প্ৰেম সম্পৰ্কতো কিবা আজি শুভ খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আৰম্ভ কৰা যিকোনো কামে আপোনাৰ কেৰিয়াৰত অনাগত দিনত ভাল ফলাফল প্ৰদান কৰিব। গতিকে আজিৰ দিনটোত নতুনকৈ আৰম্ভণি কৰাটো ভাল হ'ব। পিতৃ মাতৃৰ যিকোনো কথাত আপুনি বৰ বিশেষ প্ৰত্যুত্তৰ নিদিব, কাৰণ বেছি কথা ক'লেই হয়তো পিতৃ মাতৃৰ সৈতেও মতভেদ দিনটোত আহিব পাৰে। আজি পিতৃ মাতৃয়ে কিবা কথাত আপত্তি কৰাও পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলক খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব আৰু পঢ়া শুনাতকৈ এই ৰাশিৰ ব্যক্তিসকলক বেছি অন্য দিশতহে অকণমান এক্টিভ থকা পৰিলক্ষিত হ'ব, যাৰ বাবে পঢ়া শুনাৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীয়েও অৱশ্যে ছাপোৰ্ট কৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে প্ৰিয়জনৰ ফালৰ পৰা ছাপোৰ্ট আজি দিনটোত নিশ্চয় লাভ কৰিব। মনত মাজে সময়ে খঙৰ মাত্ৰা কিন্তু অকণমান বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী কিন্তু অন্য দিশত আপোনাৰ শুভ আৰু মংগলময়ভাৱেই দিনটো অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট
কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে অকণমান জিৰণি লোৱাৰ চেষ্টা কৰিব, কাৰণ সৰু সৰু কামতে হয়তো আপোনাৰ অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু আপুনি মান সন্মান নিজৰ ক্ষমতা দক্ষতাবোৰ আনক দেখুৱাৰ সুযোগ সুবিধা লাভ কৰিব, যাৰ বাবে আপোনাৰ ক্ষমতা দক্ষতাই আজিৰ দিনটোত মান সন্মানো দিয়া পৰিলক্ষিত হ'ব। ইচ্ছা শক্তি অকণমান অৱশ্যে কমিব পাৰে, গতিকে যিমান পাৰে নিজৰ ইচ্ছা শক্তি আপুনি যদি বঢ়ায় তেতিয়াহ'লে দেখিব দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি কথা বতৰা কোৱাটো অকণমান সংযম ৰাখিব আৰু ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ ধনৰ লেনদেন কৰিলে হয়তো আপোনাৰ কৰিব নলগীয়া ঠাইতো হয়তো ধনৰ লেনদেন হ'ব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো শুভ দেখা পোৱা গৈছে, কিন্তু কোনোবা বন্ধুৱে হয়তো সৰু কথাত আপোনাক বেয়া পাব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি প্ৰেমৰ কথা সকলোৱে গম পাব, গতিকে প্ৰেম সম্পৰ্ক সাৰ্বজনিক হোৱাও পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নিশ্চয় আপুনি ভাল ফলাফল লাভ কৰিব, উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি জীৱনসংগীৰ বাবে হয়তো আপুনি সময় সিমান দিব নোৱাৰিব পাৰে, যিসকল বিবাহিত ব্যক্তি, কাৰণ ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি দিনটোৰ ভিতৰত লাভ কৰিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলেও আজি পাৰিলে কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি অহাৰ চেষ্টা কৰক, কাৰণ আজি আপুনি নিজৰ কৰ্মত লাগি থাকিলে হয়তো ঘৰৰ কিবা কাম বাকী ৰ'ব পাৰে, লগতে পচন্দৰ কামো আপোনাৰ কিবা বাকী ৰৈ যোৱা পৰিলক্ষিত হ'ব। খৰচৰ ক্ষেত্ৰত অকণমান বৃদ্ধি পোৱা দেখা যাব, কাৰণ আপুনি খৰচ নকৰিম বুলিও ক'ৰবাত খৰচ হয়তো কৰিবলগীয়া হঠাৎ হ'ব পাৰে। লগতে আজিৰ দিনটোত চিঠি পত্ৰ, ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰতো কিবা আজি ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আপোনাৰ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত অৱশ্যে অকণমান প্ৰেছাৰ থাকিব, আনৰ হয়তো কথামতে আপুনি কিবা কাম কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি মন পুতি কাম কৰাত অকণমান অসুবিধা আহিব পাৰে। কিন্তু দিনটোৰ শেষৰ ভাগলৈ আপোনাৰ মনৰ চিন্তাবোৰ নোহোৱা হ'ব। মনত চলি থকা সকলো ধৰণৰ চিন্তা দিনটোৰ শেষৰ ভাগত নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিন্তু আপুনি নিজৰ ক্ষমতা দক্ষতা আনক দেখুৱাব পাৰিব। আপুনি নতুন হয়তো কিবা সুবিধাও হঠাৎ লাভ কৰিব পাৰে, গতিকে যিকোনো সুবিধা আপোনাৰ সন্মুখত আহিলে তাৎক্ষণিকভাৱে লোৱাৰ চেষ্টা কৰিব, কাৰণ পলম হ'লে হয়তো সেই সুবিধাসমূহ আনে ল'ব পাৰে। আজি বজাৰ সমাৰো হয়তো কৰিবলগীয়া হ'ব পাৰে, লগতে ক'ৰবাত মুকলি ঠাইত ওলাই যাবলৈ মন যাব। হয়তো বজাৰ সমাৰ কৰিবলৈ আপুনি কোনোবা প্ৰিয় ব্যক্তিক লগত লৈ যাবলগীয়া হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আনৰ সৈতে নিজৰ মনৰ কথা শ্বেয়াৰ কৰাৰ চেষ্টা কৰক। আনৰ সৈতে আপুনি যিমান মনৰ কথা শ্বেয়াৰ কৰিব, সিমানেই আপুনি দিনটোত নিজকে নিজে মানসিকভাৱে কিছু সুখী যেন অনুভৱ কৰিব পাৰিব, নহ'লে হয়তো মনত কিবা চিন্তা চলি থাকিব। আজি চাকৰি বাকৰিত
জড়িত থকা ব্যক্তিসকলৰো কিছু আদি ধনৰ প্ৰয়োজনীয়তা আহি পৰিব। লগতে যদি আপোনাৰ বেছিকৈ ধন খৰচ কৰাৰ অভ্যাস আছে, সেই অভ্যাসে কিন্তু আপোনাৰ অকণমান ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ঘৰত আজি সৰু সুৰা পৰিৱৰ্তন হ'ব। ঘৰত হয়তো ঘৰৰ মেৰামতি, গৃহ নিৰ্মাণ নতুবা অন্য ধৰণৰ কিবা ঘৰুৱা কাম আজি চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰা অৱশ্যে পৰিলক্ষিত হ'ব। নতুন কামত শুভাৰম্ভ কৰাটো দিনটোৰ বাবে অত্যন্ত লাভদায়ক, কাৰণ যিকোনো নতুন কামত যদি আপুনি আগভাগ ল'ব, সিমানেই আপোনাৰ দিনটোত সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো ঘৰত কোনোবা জ্যেষ্ঠ ব্যক্তি অকণমান খঙালভাৱে কিবা কথা ক'ব পাৰে। আজি কথা বতৰাত অকণমান সংযম ৰাখিলেই বাকী অন্য দিশত আপোনাৰ শুভ ফল আপুনি নিজেই লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও শুভ, কাৰণ পঢ়া শুনাটো আজি ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে পাৰিলে আনক সন্দেহ নকৰিব। সন্দেহ কৰা ব্যক্তিত্বই আজি হয়তো আপোনাৰ অকণমান লোকচান কৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায় বাণিজ্যত কিন্তু আপোনাৰ ভাল ফলাফল লাভ কৰিব। ব্যৱসায় কৰি আপুনি মানসিক শান্তি আজি লাভ কৰিব। কিন্তু কোনোবা বন্ধুৰ ঘৰলৈ নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ ঘৰলৈ আজি আপোনাৰ নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ আজি অৱশ্যে অকণমান বেছি চিন্তা কৰাও দেখা যাব, গতিকে যিমান পাৰে কমকৈ চিন্তা কৰাৰ চেষ্টা কৰক। আজি কিন্তু আপোনাৰ সন্মুখত অহা সকলো সমস্যা সোনকালে নোহোৱা হৈ পৰাও দেখা যাব। খুব কম সময়ৰ বাবেহে আহিব, কিন্তু সোনকালে নোহোৱা হৈ পৰাও পৰিলক্ষিত হ'ব। আজি মান সন্মানো আপুনি লাভ কৰিব। ঘৰৰ পৰা ওলাই গ'লেই আজি সকলো ব্যক্তিয়ে সন্মান কৰিব, মান সন্মান আপুনি বিশেষভাৱে লাভ কৰিব। আজি ঘৰৰ সকলো কাম সমাপন কৰি এই ৰাশিৰ ব্যক্তিসকলক মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, কাৰণ ধৈৰ্য নধৰিলে হয়তো সফলতা প্ৰাপ্তিত অকণমান বাধা আহিব পাৰে। গতিকে যিমান পাৰে ধৈৰ্য ধৰি আগবাঢ়িলে নিশ্চয় সকলো কামত আপুনি আগবাঢ়ি যাব পাৰিব। লগতে আজি ভাতৃ ভগ্নীৰ সহায় সহযোগিতাৰ যোগো দেখা পোৱা গৈছে। আকস্মিক ধন প্ৰাপ্তিৰো আজি এক বিশেষ যোগ আপোনাৰ পৰিলক্ষিত হৈছে। ঘৰুৱা কামে কিন্তু অকণমান আপোনাক ভাগৰ অনুভৱ কৰাব পাৰে, কাৰণ ঘৰৰ কাম বন কৰিলে আপোনাৰ স্বাস্থ্যটো কিছু অকণমান দুৰ্বলতা যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি কিন্তু আপোনাৰ সৌন্দৰ্য বৃদ্ধি পাব। আপুনি অৱশ্যে জন্মগতভাৱেই কিছু সৌন্দৰ্যৱান, কিন্তু আজিৰ দিনটোত সেই সৌন্দৰ্যৰ পৰিমাণ বৃদ্ধি পাব। কোনোবাই প্ৰশংসাও কিবা কথাত আপোনাৰ কৰা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিক যদি আপুনি অকণমান ইগন'ৰ কৰে, তেতিয়াহ'লে কিন্তু অকণমান খেলি মেলি হ'ব পাৰে। গতিকে জ্যেষ্ঠ ব্যক্তিক গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি সকলো সমস্যা আপুনি অৱশ্যে সোনকালে সমাধান কৰাৰ এক বিশেষ ব্যক্তিত্ব আপোনাৰ থাকিব, যাৰ বাবে সমস্যাবোৰ সোনকালে আপুনি সমাধান
কৰিব পাৰিব নিজৰ ক্ষমতা নিজৰ দক্ষতাৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব হাঁহি ধেমালি আনন্দৰ মাজেৰেও আপোনাৰ আজি দিনটো পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে পুৰণা দিনৰ কিছু কথা কিছু স্মৃতি আপোনাৰ মনলৈ আহিব বাকি অন্য দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব ধনুৰাশি ব্যক্তিসকলক হয়তো কোনোবাই বিগত দিনৰ পৰাই অকণমান বাধা দি আছে আপুনি উন্নতি প্ৰগতিত আগবঢ়াত হয়তো কোনোবাই শত্ৰু হিচাপে গোপন শত্ৰু হিচাপে বাধা দি আছে আজি সেই বাধাসমূহৰ পৰা আপুনি অকণমান হ'লেও আগবাঢ়ি যাব পাৰিব আজি বন্ধুৰ সৈতে কৰবাত অৱশ্যে ওলাই যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু কোনোবাই যদি ধন বিচাৰি আপোনাৰ ওচৰত আহে তেতিয়াহ'লে আজি দিনটো ধন দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে কিন্তু দিনটো সুখী আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব যদি আপুনি প্ৰিয়জনৰ সৈতে সময় পাৰ কৰে কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰে তেতিয়াহ'লে দেখিব খুব সুন্দৰভাৱে আজি আপোনাৰ দিনটো অতিবাহিত হ'ব প্ৰেম সম্পৰ্কত প্ৰিয়জনে অকণমান মাজে সময় আপোনাক আমনি কৰিব পাৰে হয়তো খৰচো আপোনাৰ কোনোবা ক্ষেত্ৰত কৰাব পাৰে কিন্তু সহকৰ্মীয়েও আপোনাক আজি অৱশ্যে সহায় কৰিবলৈ আগবাঢ়ি আহিব কৰ্মক্ষেত্ৰত হওক অথবা যিকোনো ক্ষেত্ৰত সহকৰ্মীয়ে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব আজি ৰাত্ৰিৰ ভাগতো হয়তো কৰ্মৰ কিবা চিন্তা চলি থাকিব নতুবা বাহিৰা কিবা চিন্তা আপোনাৰ ৰাত্ৰিৰ ভাগতো চলি থাকিব জীৱনসংগীৰ অকণমান স্বাস্থ্যত যত্ন ৰখাৰ প্ৰয়োজন আছে বাকি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ধন নিজেই উপাৰ্জন কৰিব পাৰিব যাৰ বাবে আজি দিনটোত আপুনি যদি স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰিম বুলি ভাবি আছে তেতিয়াহ'লে নিশ্চয় ধন উপাৰ্জন কৰিব পাৰিব বিদ্যাত অকণমান মধ্যম কাৰণ আজি কোনোবাই জোৰ কৰিলেহে আপোনাক পঢ়া শুনা কৰা দেখা যাব বাকি শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰী কৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিওটোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে মনে শান্তি পোৱা ঠাইত আপুনি থকাৰ চেষ্টা কৰক নতুবা মনে ভাল পোৱা কাম কৰাৰ আপুনি চেষ্টা কৰক তেতিয়াহে আপুনি দিনটো সুখী হৈ থাকিব পাৰিব নহলে ভাল নোপোৱা কামত অংশগ্ৰহণ কৰিলে অকণমান মনত হয়তো অস্থিৰতা থাকিব পাৰে আজি ব্যৱসায় বাণিজ্যত কিন্তু আপোনাৰ ভাল লাভালাভৰ যোগ দেখা পোৱা গৈছে গতিকে ব্যৱসায়ৰ দিশে আগবাঢ়িলে আপুনি নিশ্চয় ভাল উপাৰ্জন কৰিব পাৰিব নতুন দিশ আপুনি বিচাৰি পাব নতুন পথ বিচাৰি পোৱাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে কিন্তু কাজিয়া পেছাল মতভেদৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব কাৰণ প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি প্ৰিয়জনৰ কিবা কথাও হয়তো আপুনি শুনিবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰত পূৰ্বতে কৰি থোৱা কিবা কামৰ অৱশ্যে আজি প্ৰশংসা লাভ কৰিব হয়তো ফলাফলো আপুনি আজি দিনটোত লাভ কৰিব পাৰে পূৰ্বতে কৰি থৈ দিয়া কিবা কামৰ আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সময়ৰ সদুপয়োগ কৰাও দেখা যাব আনকো কিবা কথা বুজাবলৈ বিচৰা দেখা যাব গতিকে আনক বিশেষকৈ আজি মটিভেশ্যন দিয়া এই ৰাশিৰ ব্যক্তিসকলক পৰিলক্ষিত হ'ব আজি জীৱন সংগীৰ বাবে কিন্তু পৰ্যাপ্ত সময় উলিয়াব নোৱাৰিলে প্ৰিয়জনে অকণমান কিবা কথাত আপোনাক খং ৰাগ কৰাও দেখা যাব আজি বিদ্যাটো শুভ কাৰণ পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকলে কম সময়ৰ ভিতৰত খুব বেছি অধ্যয়ন কৰি আজি জ্ঞান অৰ্জন কৰিব পাৰিব বাকি শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, তেতিয়াহ'লে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে অৱশ্যে হাঁহিমুখে আজি সকলো সমস্যা সমাধান কৰিব পাৰিব। আপোনাৰ খৰচৰ মাত্ৰা আজি অকণমান বেছি দেখা পোৱা গৈছে, লগতে খৰচৰ চিন্তাও আপোনাৰ মনত আজি চলি থাকিব। পাৰিবাৰিক স্থিতি আজি আপুনি ভবামতেই হ'ব, ভবামতেই আপোনাৰ ঘৰৰ সকলো ব্যক্তিয়ে আপোনাৰ কথাবোৰ মানি চলাও দেখা যাব। কিন্তু সৰু কথাত অন্য ব্যক্তিৰ মাজতে হয়তো মতভেদ আজি থাকিব পাৰে ঘৰুৱা ক্ষেত্ৰত, গতিকে আপুনিয়ে অকণমান গুৰুত্ব দিব লাগিব। প্ৰেম সম্পৰ্কত আজি ইজনে সিজনে বা মনৰ কথাবোৰ আদান প্ৰদান কৰাও দেখা যাব, কথাবোৰ আজি বুজাবুজি বৃদ্ধি পাব। আজি ব্যৱসায়িকসকলৰ বাবে আজি কৰা কিবা ব্যৱসায় অনাগত দিনত খুব ভাল উপাৰ্জন, ভাল লাভালাভ দিয়াও দেখা যাব। আজি কিন্তু মান সন্মানো আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ ভালদৰে বুজি ল'ব বিচৰাও দেখা যাব। সেয়া শিক্ষা ক্ষেত্ৰতে হওক নতুবা বেলেগ ক্ষেত্ৰতে হওক, সকলো কথা খুব ভালদৰে বুজি লৈহে আগবঢ়া পৰিলক্ষিত হ'ব। মাজে সময়ে অৱশ্যে খং ৰাগৰ পৰিমাণো অকণমান বাঢ়িব পাৰে, গতিকে এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ খং ৰাগবোৰ নিজে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি আনৰ কথাতকৈ এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰিয়ালৰ কথা অকণমান শুনিবলগীয়াও হোৱাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব আপোনাৰ জীৱনৰ কেনেধৰণৰ হয় সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অৱশ্যে বিভিন্ন ধৰণৰ চিন্তা চলি থকা পৰিলক্ষিত হ'ব। মনত অকণমান চঞ্চলতা থাকিব। আজি ধৈৰ্যৰ পৰিমাণো দিনটোত অকণমান কমিব পাৰে, গতিকে নিজকে অকণমান নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। আজি কিন্তু ধন উপাৰ্জন, ধন আগমনৰ পৰিমাণ বেছি হ'ব, কাৰণ বিগত দিনৰ তুলনাত আজি আপোনাৰ হাতলৈ ধনৰ আগমনৰ যোগ পৰিলক্ষিত হৈছে। ঘৰুৱা ক্ষেত্ৰত আপুনি ঘৰত থাকিলে কিন্তু সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত থাকিলে আপোনাৰ মানসিক শান্তিও বৃদ্ধি পাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিবা কথাই হয়তো অকণমান মনত খং আনিব পাৰে, হয়তো আপোনাৰ মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি কোনোবা সময়ত কৰিব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি ব্যৱসায়িকসকলে নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুবিধা নিশ্চয় লাভ কৰিব। ধাৰ্মিক কাৰ্যতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, হয়তো মন্দিৰ নতুবা তেনেধৰণৰ কোনো আধ্যাত্মিক স্থলৰ সৈতে আপোনাৰ সম্পৰ্ক আজি থাকিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। নিৰন্তৰ চেষ্টা আজি কৰি থকা দেখা পোৱা যাব। অকণমান পঢ়াৰ ক্ষেত্ৰত মাজে সময়ে হয়তো অনিচ্ছা ভাৱ আহিব পাৰে, গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকে নিজৰ মনক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী অন্য দিশত আজিৰ দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। অৱশ্যে বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বিবাহৰ আলোচনাও আজি চলি থকা দেখা যাব। আৰু প্ৰিয়জনে অৱশ্যে আপোনাৰ সঘনাই খা খবৰ লৈ থকাও পৰিলক্ষিত হ'ব। আৰু ঘৰত হঠাৎ কোনোবা আলহী অতিথি তেনেধৰণৰ কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰা কাম হয়তো আনক সিমান গুৰুত্ব নিদি পুনৰ আপুনিয়ে কৰিবলগীয়া হ'ব পাৰে। বিগত দিনৰ কৰা কামো আপুনি আজি হয়তো পুনৰ কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।